নমস্কাৰ আসাম টেকটক্সৰ দৰ্শকসকলক মই কিদাই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 20 ছেপ্টেম্বৰ আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আসাম টেকটক চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধু বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আৰম্ভ কৰো দৰ্শকসকল এই মুহূৰ্তৰ খবৰটোতকৈ ডাঙৰ খবৰটো হৈছে কচুতলৰ উচ্ছেদ অভিযানক লৈ এটা ডাঙৰ খবৰ মিয়াদি পথৰ লোকক উচ্ছেদৰ জাননীক লৈ খৰ্গহস্ত উচ্চ ন্যায়ালয় ব্যক্তিগতভাৱে জাননী নিদিয়ে ৰাজহুৱা স্থানৰ জাননী লৈ শূন্য উচ্চতম ন্যায়ালয় উচ্ছেদৰ সন্দৰ্ভত দাখিল কৰা লেখ আবেদনৰ আজি যোৱাকালি আছিল শুনানি আন এটা 50তকৈ অধিক লোকে দাখিল কৰিছিল লেখ আবেদন আৰু আজি শুনানিৰ পিছত স্পষ্ট হ'ব পৰৱৰ্তী উচ্ছেদৰ প্ৰক্ৰিয়া আজি শুনানিত উপস্থিত থাকিব ৰাজ্য চৰকাৰৰ মহাধিবক্তা সদ্যহতে ম্যাদী পট্টাৰ লোকৰ ঘৰত উচ্ছেদ বন্ধ ৰাখিব লাগিব প্ৰশাসনে অসমৰ মানচিত্ৰৰ পৰা মুছলমানক নাইকিয়া কৰিব বিচাৰিছে নেকি সংখ্যালঘু সুৰক্ষিত বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সম্পূৰ্ণ মিছা হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিলে এবাৰ আমছুৱে অসমত নিৰাপদ নহয় সংখ্যালঘু ভূমি প্ৰদানৰ পৰিৱৰ্তে সংখ্যালঘুক জধে মধে উচ্ছেদ চলাইছে চৰকাৰে মুছলমানৰ মাজত হিমন্ত বিশ্ব শৰ্মাই সৃষ্টি কৰিছে আতংকময় পৰিৱেশৰ বিধানসভাত সংখ্যালঘুৰ নিৰাপত্তাৰ দায়িত্ব ল'ব নোৱাৰো বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে আনহাতে সংখ্যালঘুৰ জীৱনক লৈ খেলা কৰি আছে হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানচিত্ৰৰ পৰা মুছলমানক নাইকিয়া কৰিব বিচাৰিছে নেকি মুছলমানক অত্যাচাৰ চলোৱাৰ বিৰুদ্ধে সাব্যস্ত কৰা হ'ব বৃহৎ প্ৰতিবাদ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'লে জগৰীয়া হ'ব খুদ মুখ্যমন্ত্ৰী গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাত আমচুক কোনেও ৰুধিব নোৱাৰে মহিলাৰ লগত কুকাণ্ড কৰিলে বিজেপি নেতাই বিজেপি বিধায়কৰ কামনাৰ বলি হ'ল এবাৰ মহিলা ৰিজৰ্টত মাতি মহিলাক চলালে যৌন উৎপীড়ন বিজেপি বিধায়ক তথা প্ৰাক্তন মন্ত্ৰীজনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ বিজেপি বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী মুনিৰ ৰত্নাৰ বিৰুদ্ধে অভিযোগ উত্থাপন মুনিৰ ৰত্নাসহ 7 জনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ পূৰ্বে বহু অভিযোগ উত্থাপন হৈছিল এগৰাকী বিধায়কৰ বিৰুদ্ধে মহিলাৰ লগত কুকাণ্ড কৰিলে এবাৰ বিজেপি নেতাই মুছলমানৰ ওপৰত নচলিব শোষণ নিৰ্বাচনৰ পূৰ্বে মুছলমানৰ নিৰাপত্তা সুৰক্ষিত কৰিব নীতিশ নাইডুৱে মুছলমানৰ মৌলিক অধিকাৰ পূৰণ হোৱাৰ দিশে এনডিএৰ 2 ৰাজ্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীতিৰ বিপৰীতে প্ৰতিশ্ৰুতিবদ্ধ 2 কিং মেকাৰ মাদ্ৰাছাৰ পৰা সংখ্যালঘু কৰ্মসংস্থাপনলৈ সকলো প্ৰতিশ্ৰুতি পূৰণৰ সিদ্ধান্ত দলীয় নেতাৰ সমালোচনাক কেৰেট নকৰি সকলো প্ৰতিশ্ৰুতি পূৰণ অন্ধ্ৰপ্ৰদেশ বিহাৰত জিলাই জিলাই মাদ্ৰাছা নিৰ্মাণৰ ঘোষণা বিহাৰ চৰকাৰৰ কেৱল ইমানেই নহয় বিহাৰৰ বিভিন্ন স্থানত নিৰ্মাণ হ'ব মুছলমানৰ বিবাহ ভৱনো মুছলমানৰ অন্যান্য কামৰ বাবে ৱাকাফ বৰ্ডৰ ভূমিত নিৰ্মাণ হ'ব বহুমুখী ভৱন মুছলমান সম্প্ৰদায়ৰ বিকাশৰ বাবে বৃহৎ প্ৰস্তাৱ নীতিশ কুমাৰৰ সিদ্ধান্তৰ বাবে মোদীয়ে ভংগ হ'ব পাৰে বন্ধুত্ব বিজেপিয়ে বন্ধ কৰিব বিচৰা মাদ্ৰাছা খোলাৰ সিদ্ধান্তত ৰাজনৈতিক জোকাৰণি এনডিএ মিত্ৰজোঁটৰ কেইবাটাও ৰাজনৈতিক দলৰ বিৰোধিতা নীতিশৰ সিদ্ধান্তক নীতিশ কুমাৰৰ সিদ্ধান্তক পুনৰ বিবেচনা কৰাৰ আহ্বান যোগী আদিত্যনাথৰ নামনিৰ পৰা উজনিলৈ কামৰ বাবে নাযায় মিয়া শ্ৰমিক উজনিলৈ শ্ৰম কৰিবলৈ নাযায় নামনিৰ মিয়া ধুবুৰী চিৰাং কোকৰাঝাৰৰ পৰা যাবলৈ ওলোৱা শ্ৰমিকক বাধা সংখ্যালঘু সংগঠনৰ আনহাতে শতাধিক মিয়া শ্ৰমিকক উভতাই পঠালে কেইবাটাও সংগঠনে মিয়াৰ আত্মসন্মান আছে উজনিত কাম নকৰিলেও চলাব পাৰিব জীৱন উজনিত সুৰক্ষিত নহয় মিয়া শ্ৰমিকৰ জীৱন প্ৰতিবাৰে মিয়া শ্ৰমিকক অত্যাচাৰ কৰি অহা হৈছে উজনিত আৰু মিয়া উজনিলৈ নগলে যদি শান্তি হয় তেন্তে মিয়া কামৰ বাবে নাযায় উজনিলৈ মিয়া গুচি অহাৰ পিছত বীৰ গোন্ধ নাইকিয়া হ'ল এই তাচ্ছিল্য কিয় সহ্য কৰিব মিয়াই
উজনিৰ জাতীয় দল সংগঠনক খকিয়ালে এবাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সদস্যই মিয়া শ্ৰমিকক প্ৰলোভন দি উজনিলৈ নিব খোজা ঠিকাদাৰকো ধমক মৰাণত নামনিৰ মিয়া শ্ৰমিকক উভতাই পঠিওৱাৰ পাছতে পুনৰ গৰজি উঠিছে এবাৰ সংখ্যালঘু সংগঠন বিজেপিৰ সদস্যসকলেহে লাভ কৰিব অৰুণোদয় আঁচনি ৰেচন কাৰ্ড দৰিদ্ৰ জনতাই নহয় বিজেপিৰ সদস্যসকলেহে লাভ কৰিব অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ড মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰা ঘোষণাক অপমান ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ৰাজ্যৰ প্ৰতিজন দৰিদ্ৰ লোকেই লাভ কৰিব ৰেচন কাৰ্ড এখন ৰেচন কাৰ্ডৰ বিপৰীতে এগৰাকী অৰুণোদয় হিতাধিকাৰী কিন্তু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মন্তব্য বিজেপিৰ সদস্য হোৱা সকলেহে চৰকাৰী আঁচনিৰ সুবিধা দিব চৰকাৰে বিজেপিৰ সদস্য হোৱাৰ পিছতহে অৰুণোদয় হিতাধিকাৰী হ'ব পাৰিব বিজেপি সদস্য নহলে নাপাব চৰকাৰী আঁচনিৰ সুবিধা অৰুণোদয়ৰ বাবে বিজেপিৰ সদস্য ভৰ্তিৰ কাৰ্ড থাকিব লাগিব বিজেপিৰ কাৰ্ড থাকিলেহে চৰকাৰৰ পৰা পাব মাহিলী 1250 টকাকৈ অৰুণোদয় 3.0 আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান হলগৈ বিজেপিৰ সভা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ এই ঘোষণাৰ পিছতে বিতৰ্কৰ সূত্ৰপাত ৰাজ্যত মুকলি অৰুণোদয় 3 আবেদনৰ পৰা ধন লাভলৈকে সকলো খৰচি মাৰি জানি লওক 2024 বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি হিতাধিকাৰী সৃষ্টিৰ দিশত আন এক খোজ পেলাই যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে অৰুণোদয় 3.0 আঁচনি অৰুণোদয় 3.0 আঁচনিৰ অৰুণোদয় 3.0 আঁচনিৰ যোগেদি নতুনকৈ 1260 লাখ হিতাধিকাৰীৰ সৃষ্টি হ'ব অৰ্থাৎ পুৰণি আৰু নতুন মিলাই অৰুণোদয় 3.0 আঁচনিত হিতাধিকাৰীৰ সংখ্যা হ'বগৈ 37.40 লাখ 2024 শাসনলৈ আহিলে 9 লক্ষমিক আদৰিবলৈ অৰুণোদয় বন্ধ কৰিব কংগ্ৰেছে 24 অসমত বিৰোধী কংগ্ৰেছৰ চৰকাৰ আহিলে বাতিল কৰিব অৰুণোদয় আঁচনি দিছপুৰত সংবাদ মেল পাতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 3.0 শুভাৰম্ভণি ঘোষণা কৰিছে আৰু তাৰ পিছত কিছু সময়ৰ পিছতে অৰুণোদয় আঁচনি বাতিল কৰিব বুলি ঘোষণা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ হিংৰিজান চাহ বাগিচাত উত্তেজনা বাগিচাত মিয়া শ্ৰমিক নিয়োগক লৈ পৰিচালকৰ কাৰ্যালয় ঘেৰাও ধিঙৰ ধৰ্ষণ কাণ্ডৰ পাছতে উজনি অসমত একত্ৰিত হৈছে জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহ ৰাজ্যত সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ লগত একাংশ সংখ্যালঘু মুছলমান লোক জড়িত থকা বুলি উঠা অভিযোগৰ পাছতে মিয়া মুছলমানক উজনি অসমৰ পৰা নিষিদ্ধ কৰাৰ দাবী জনাইছিল দল সংগঠনে আনকি ধিঙৰ ধৰ্ষণ কাণ্ডৰ ঘটনাৰ পাছতে মিয়া মুছলমানক 7 দিনৰ ভিতৰত উজনি অসম ত্যাগ কৰিবলৈও হুংকাৰ প্ৰদান কৰিছিল দল সংগঠনে উৎকট গৰমে ধৰিছে ৰাজ্য সলনি হ'ব নেকি পাঠদানৰ সময় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী মুখ্য সচিবলৈ পত্ৰ সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ উৎকট গৰমে ধৰিছে এতিয়া ৰাজ্য বিগত 10ৰ পৰা 12 দিনে অসহ্যকৰ গৰম উৎকট গৰমৰ এই সময়খিনিত বাধাৰ সন্মুখীন হৈছে অনুষ্ঠান প্ৰতিষ্ঠানৰ কাম কাজ কৰা তেনে সময়ত স্বাভাৱিকতে অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ কাম কাজৰ অনুৰূপ ধৰণে প্ৰভাৱিত হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদান পৰ্ব সেয়েহে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু শিক্ষা সচিবলৈ পত্ৰ প্ৰেৰণ ৰাজ্যৰ সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ দুৰ্গা পূজাৰ পূৰ্বে বাঢ়িব নেকি অসম চৰকাৰ কৰ্মচাৰীসকলৰ দৰমহা আৰু 5 দিন পিছতে হ'ব পাৰে ডাঙৰ সিদ্ধান্ত ছেপ্টেম্বৰতে ডাঙৰ ঘোষণা হ'ব পাৰে বুলি খবৰ বৰ্তমান কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলে 50% হাৰত ডিএ লাভ কৰে খবৰ অনুসৰি এবাৰ 3% ডিএ বৃদ্ধি পোৱাৰ পুৰা মাত্ৰাই সম্ভাৱনা আছে এই সিদ্ধান্তত 25 ছেপ্টেম্বৰ 2024ত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত সিলমোহৰ লাগিব পাৰে আৰু ছেপ্টেম্বৰ মাহতে হয়তো চৰকাৰে কৰিব পাৰে ডিএ বৃদ্ধিৰ ডাঙৰ ঘোষণা এই ঘোষণা ছেপ্টেম্বৰত হলেও কাৰ্যকৰী হ'ব 1 জুলাইৰ পৰা যদিহে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ ডিএ বৃদ্ধি হয় তেন্তে অসম চৰকাৰ কৰ্মচাৰীসকলৰো সমহাৰত বৃদ্ধি পাব ডিএ কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ ডিএত 3% বৃদ্ধি পালে অসম চৰকাৰ কৰ্মচাৰীৰো 3% বৃদ্ধি পাব